নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল আজিৰ সাপ্তাহিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ছেপ্টেম্বৰ 2025 3 নম্বৰ সপ্তাহৰ ৰাশিফল। মেঘ ৰাশিৰ পৰা মীন ৰাশি সকলো ৰাশিৰে স্বাস্থ্য, প্ৰেম, কৰ্মক্ষেত্ৰ আদি সম্পৰ্কে আলোচনা কৰিম। আপোনালোকৰ ভৱিষ্যত এই সপ্তাহত কি হ'ব সেই বিষয়ে জানিব পাৰিব। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ আপোনালোকৰ বাবে সাপ্তাহিক ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকসকল আজিৰ এই সাপ্তাহিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে জানি লওক আপোনাৰ সাপ্তাহিক ৰাশিফল। কাম কাজত এই সপ্তাহত আপোনাৰ নতুন কামত সফলতা আহিব। উচ্চ অধিকাৰীৰ পৰা সহায় সহযোগিতা সমৰ্থন লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ ধনৰ সৎ পাব, কিন্তু আপোনাৰ খৰচৰ পৰিমাণো বৃদ্ধি হ'ব। দাম্পত্য জীৱনত মৰম ভালপোৱা বৃদ্ধি পাব, নতুন সম্পৰ্ক স্থাপন হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা আপুনি দূৰত থাকক। শুভ সংখ্যা হৈছে 3 আৰু 9। শুভ ৰং হৈছে হালধীয়া আৰু কেশৰ। আপোনালোকে সাপ্তাহিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ বাবে এই সপ্তাহটো কাম কাজত স্থিৰতা থাকিব। নতুন নতুন সুযোগ আপোনাৰ হাতলৈ আহিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ লাভৰ সম্ভাৱনা আছে। আপোনাৰ যদি কিবা ধাৰ নাইবা ঋণৰ সমস্যা আছিলে তাৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হ'ব এই সপ্তাহত। পৰিয়ালৰ সৈতে আনন্দময় সময় কটাব পাৰিব। দাম্পত্য জীৱনত মৰম চেনেহ ভালপোৱা বৃদ্ধি পাব। আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত হজমৰ সমস্যা আৰু গেষ্ট্ৰিকৰ সমস্যাই দেখা দিব পাৰে। শুভ সংখ্যা হৈছে 2 আৰু 6। শুভ ৰং হৈছে বগা আৰু গোলাপী। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ সপ্তাহটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ বাবে এই সপ্তাহটো নতুন নতুন যোগাযোগ ব্যৱস্থা আৰু নেটৱৰ্কিঙত লাভান্বিত হ'ব। টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰত বন্ধুত্ব, নতুনত্ব, আপোনাৰ সুসম্পৰ্ক স্থাপন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কাহ চৰ্দি বা ছালৰ সমস্যাই দেখা দিব পাৰে। শুভ সংখ্যা হৈছে 5 আৰু 7। শুভ ৰং হৈছে সেউজীয়া আৰু বগা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব কমেণ্ট বক্সত। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ সপ্তাহটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ বাবে এই সপ্তাহটো কৰ্মক্ষেত্ৰত পৰিশ্ৰমৰ ফল পাব। আপুনি যি পৰিশ্ৰম কৰে সেই পৰিশ্ৰমৰ ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ কৰ্মক্ষেত্ৰত ব্যস্ততা বাঢ়িব। আপোনাৰ আয় বৃদ্ধি হ'ব, কিন্তু আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ লগত মিলাপ্ৰীতি, বুজাবুজি সম্পৰ্ক ভাল থাকিব। সন্তানৰ পৰাও আপুনি আনন্দময় খবৰ লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত পেট সংক্ৰান্ত কিছু সমস্যাই আপোনাক অসুবিধাৰ সৃষ্টি কৰিব পাৰে। শুভ সংখ্যা হৈছে 2 আৰু 8। শুভ ৰং হৈছে ক'লা আৰু বগা। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ বাবে এই সপ্তাহটো কামত আপোনাৰ স্বাধীনতা থাকিব। আপোনাৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আপুনি ইনভেষ্টৰ ক্ষেত্ৰত লাভদায়ক হ'ব। আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰিবলৈ শিকক। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে এই সপ্তাহটো আপোনাৰ মধুৰময় সময় হ'ব। মিলাপ্ৰীতিৰ সময়, আনন্দময় সময় পাৰ কৰাবলৈ সক্ষম হ'ব। পৰিয়ালত শুভকৰ্ম হ'ব পাৰে। মাংগলিক কাৰ্য হোৱাৰ সম্ভাৱনা আছে। শাৰীৰিক ক্ষেত্ৰত আপোনাৰ শক্তি বৃদ্ধি হ'ব, কিন্তু আপোনাৰ মানসিক চাপ আপুনি এৰাই চলিব লাগিব। শুভ সংখ্যা হৈছে 1 আৰু 4। শুভ ৰং হৈছে কমলা আৰু বাদামী। আপোনালোকে সাপ্তাহিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ বাবে এই সপ্তাহটো কামত আপোনাৰ সঠিক পৰিকল্পনা
আপুনি যি পৰিকল্পনা লৈছে সেই পৰিকল্পনা আপুনি লাভজনক ফলাফল লাভ কৰিব টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ ভাল আপোনাৰ ধন সঞ্চয় কৰিব পাৰিব প্ৰেমিক প্ৰেমিকাসকলৰ মাজত আজি কোনো ভুল বুজাবুজি থাকিলে সেইটো এৰাই চলিবলৈ যত্ন কৰক চৰ্দি কাহ অথবা সৰু সুৰা কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে এই সপ্তাহটোত শুভ সংখ্যা হৈছে 3 আৰু 5 শুভ ৰং হৈছে সেউজীয়া আৰু হালধীয়া আপোনালোকে সাপ্তাহিক ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট কৰিব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ সপ্তাহটো শুভ হওক এতিয়া আহিছো তুলা ৰাশিৰ বাবে এই সপ্তাহটোত কাম কাজত নতুন নতুন কামৰ দায়িত্ব আপোনাৰ হাতত আহিব পাৰে আৰু আপুনি সেই কামত সফলতা লাভ কৰিব সহকৰ্মীৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব টকা পইচাৰ দিশত আপোনাৰ উন্নতি আপোনাৰ কিবা গুপ্ত ধন লাভ হোৱাৰ সম্ভাৱনা আছে প্ৰেম সম্পৰ্কত আনন্দ মধুৰ সময় কাটিবলৈ সক্ষম হ'ব স্বামী স্ত্ৰীৰ মাজত মৰম ভাল পোৱা বৃদ্ধি পাব শাৰীৰিকভাৱে আপুনি সুস্থ হৈ থাকিব লগতে সবল হৈ থাকিব মানসিকভাৱে আপোনাৰ শান্তি বৃদ্ধি পাব এই সপ্তাহটোত শুভ সংখ্যা হৈছে 6 আৰু 9 শুভ ৰং হৈছে গোলপীয়া আৰু ৰঙা এতিয়া আহিছো বৃশ্চিক ৰাশিৰ বাবে এই সপ্তাহত কাম কাজত পৰিশ্ৰম হ'ব পাৰে কিন্তু সেই পৰিশ্ৰমৰ ফলাফল লাভ কৰিব আপুনি আপোনাৰ ইনকাম বৃদ্ধি পাব ইনভেষ্টত আপুনি লাভদায়ক ফলাফল পাব প্ৰেমৰ ক্ষেত্ৰত নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে পৰিয়ালত আনন্দ লাভ কৰিব গৃহত মাংগলিক অনুষ্ঠান হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰচুৰ কামত আপোনাৰ বেছিভাগ কামতে আপুনি ভাগৰুৱা অনুভৱ কৰিব আপোনাৰ ৰেষ্ট লোৱা প্ৰয়োজন শুভ সংখ্যা হৈছে 2 আৰু 7 শুভ ৰং হৈছে বগা আৰু ক্ৰীম আপোনালোকে সাপ্তাহিক ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট কৰিব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ সপ্তাহটো শুভ হওক এতিয়া আহিছো ধনুৰাশিৰ জাতক-জাতিকীসকল আজিৰ এই সাপ্তাহিক ৰাশিফল বিতৰণলৈ আপোনালোকক স্বাগতম জনাইছোঁ আহক তেন্তে জানি লওক এই সপ্তাহত আপোনালোকৰ কৰ্মক্ষেত্ৰ টকা পইচা প্ৰেম পৰিয়াল স্বাস্থ্য সম্পৰ্কত কেনেকুৱা থাকিব সেই বিষয়ে আলোচনা কৰোঁ প্ৰথমতে আহিছো আপোনাৰ কৰ্মক্ষেত্ৰ কাম কাজত আপুনি সফলতা লাভ কৰিব কৰ্মক্ষেত্ৰত কিছু নতুন চিন্তাই আগৰি ধৰিব পাৰে টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ ইনকাম বৃদ্ধি হ'ব পৰিয়ালত স্বামী স্ত্ৰী দুয়োৰে মাজত মধুৰ সম্পৰ্ক থাকিব প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আনন্দময় সপ্তাহ হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ যদি কিবা মানসিক চিন্তা আছিলে সেই চিন্তা হ্ৰাস পাব আপোনাৰ যোগ ধ্যান আপোনাৰ বাবে উপকাৰী হ'ব শুভ সংখ্যা হৈছে 3 আৰু 8 শুভ ৰং হৈছে হালধীয়া আৰু নীলা আপোনালোকে সাপ্তাহিক ৰাশিফলখিনি শুনি কেনে পালে জনাব কমেণ্ট কৰিব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ সপ্তাহটো শুভ হওক এতিয়া আহিছো মকৰ ৰাশিৰ বাবে এই সপ্তাহটো আপোনাৰ দায়িত্ব বৃদ্ধি হ'ব পাৰে বাঢ়িব পাৰে ধৈৰ্যৰে আপুনি সকলো কাম সামৰি ল'ব লাগিব টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ বাবে উন্নতিৰ সপ্তাহ হ'ব আপোনাৰ ইনকামৰ পথ মুকলি হ'ব নতুন ইনকামৰ পথ আহিব প্ৰেমিক প্ৰেমিকাসকলৰ বাবে এই সপ্তাহটো ভাল মধুৰ সম্পৰ্ক থাকিব পৰিয়ালত সুখময় আনন্দময় দেখা দিব গৃহত মাংগলিক অনুষ্ঠান হ'ব পাৰে আপোনাৰ কিবা হাড়ৰ জ্বৰ পিঠিৰ সমস্যাত আপুনি ভুগিব পাৰে আপুনি স্বাস্থ্যৰ প্ৰতি যত্ন লওক শুভ সংখ্যা 4 আৰু 6 শুভ ৰং হৈছে বাদামী আৰু গোলাপী আপোনালোকে সাপ্তাহিক ৰাশিফলখিনি শুনি কেনে পালে জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ সপ্তাহটো শুভ হওক এতিয়া আহিছো কুম্ভ ৰাশিৰ বাবে কাম কাজত আপুনি নতুন আইডিয়া আৰু পৰিকল্পনাত আপুনি সফল হ'ব আপুনি যি আইডিয়া বনাব সেই আইডিয়াত আপোনাৰ লাভান্বিত হ'ব টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ লাভ হ'ব সঁচা কিন্তু আপোনাৰ খৰচৰ পৰিমাণো আপোনাৰ বৃদ্ধি হ'ব গতিকে খৰচ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰক প্ৰেমিক প্ৰেমিকাসকলৰ বাবে বন্ধুত্ব গভীৰ হ'ব প্ৰেম সম্পৰ্কত আপুনি আনন্দ লাভ কৰিব আনন্দময় সময় হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত সৰু সুৰা কিছু অসুখ বিসুখৰ সম্ভাৱনা আছে পৰ্যাপ্ত পৰিমাণে আপুনি পৰাপক্ষত ৰেষ্ট লওক
শুভ সংখ্যা 7 আৰু 9, শুভ ৰং হৈছে ক্ৰীম আৰু খয়েৰী। আপোনালোকে ৰাশিফল কিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ সপ্তাহটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিসকলৰ এই সপ্তাহত কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ বৃদ্ধি পাব, আপোনাৰ প্ৰতিভাৰ বিকাশ হ'ব। আপুনি একেলগে কাম কৰা সহকৰ্মীৰ পৰা সহায় সহযোগিতা আপুনি লাভ কৰিব পাৰিব। টকা পইচাৰ দিশত আপোনাৰ বাবে এই সপ্তাহটো লাভজনক হ'ব, আপোনাৰ লাভেই লাভ হ'ব। ইনভেষ্টৰ ক্ষেত্ৰত আপুনি উন্নতি কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজত মৰম স্নেহ আৰু নতুন প্ৰেমৰ সম্ভাৱনা আছে এই সপ্তাহটোত। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ সুস্থতা বজাই থাকিব, আপোনাৰ স্বাস্থ্য পাতি ভাল থাকিব, কিন্তু আপুনি খাদ্যত সাৱধান থকা উচিত। শুভ সংখ্যা হৈছে 2 আৰু 5, শুভ ৰং হৈছে বগা আৰু সেউজীয়া। আপোনালোকে ৰাশিফল কিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া আছিল ছেপ্টেম্বৰ মাহৰ 3 নম্বৰ সপ্তাহ 15 ছেপ্টেম্বৰৰ পৰা 21 ছেপ্টেম্বৰ সাপ্তাহিক ৰাশিফল। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।